নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান বৃক্ষৰ এই শ্ৰেণী কোঠালৈ তোমালোকক স্বাগত আজি আমি দশম মানৰ গণিতৰ চ্যাপ্টাৰ 6 ত্ৰিভুজ আমি তাৰ ওপৰত অলপ আলোচনা কৰিম তোমালোকে কিতাপ বহি কলম হিবোৰ উলিয়াই লোৱা দে হাজু হোৱা তোমালোকে আমি ক্লাস কৰিছো আজি আমি ক্লাস 10 ৰ দে ম্যাথছ তোমালোকে অলপ কিতাপ বহি হিবোৰ উলিয়াই লোৱা অলপ সময় আছে আৰু তোমালোকে এইখিনি যোগাৰ কৰা মানে আমি শুনি থাকিবা দুটামান কথা আমি কৈছো যে আমাৰ ত্ৰিভুজৰ সদৃশতাৰ ওপৰত আমি আজি আলোচনা কৰিম এটা সদৃশ বুলিলে আমি কি বুজি পাওঁ সদৃশ এইটো কোৱাৰ অৰ্থটো হৈছে দেখাত একে আমি কিছুমান বস্তু আছে যে দেখাত যেতে একে হৈ যায় আমিটো সদৃশ বুলি কওঁ এটা কি হৈছে আমাৰ গণিতৰ ভাষাত সদৃশটোৰ কিছুমান শৰ্ত থাকিব এটা উদাহৰণ তোমালোকে লোৱা যেনে ধৰা মই এটা ছবি আঁকিলো দুটা দেখাত একে হল কোনোবাই এটোক ষ্টাৰ বুলি কৈ দিয়ে আমিও ষ্টাৰ বুলি কলো বাৰু একে হল দেখা মই এইটো লিখিলো এনেকৈ লিখিলো আৰু এটা একদম মস্ত কৈ লিখিলো দুটা কয় বুজাইছে হয়নে দেখাত একে আৰু আখৰবোৰ এটা লগত এটা মিল কাৰণে সদৃশ কাৰণে আমি কিন্তু পঢ়িব পাৰিছো এইটো যিমান সৰুকৈ নিলিখো কিয় আমি এইটো ক বুলি পঢ়িম যিমান ডাঙৰকৈ নিলিখা কিয় আমি এইটো ক বুলি পঢ়িম এতেকে এইবোৰ হৈছে কিছুমান সদৃশ চিত্ৰ বা আমাৰ কনসেপ্ট আমি ইংৰাজীতে এটোক সিমিলাৰ বুলি কওঁ এতে চাবা তোমালোকে আৰু মই এটা উদাহৰণ দিছো যেনে ধৰা মই এনেকৈ এটা ছবি আঁকিলো আৰু কোনোবাই এনেকৈ এটা ছবি আঁকিলে এটা দেখাত ফৰ দা টাইম বিং দেই আপাত দৃষ্টিত কি দেখা যায় এইটোৰ লগত এইটো এটা অমিল আছে কিন্তু যদি আমি এনেকৈ আঁকি দিও তেতিয়ালে একদম মানে কাৰোবাক খুদিলে কৈ দিব যে এইটো আৰু এইটো দেখাত একে আসলতে এইটো আৰু এইটো তিনিওটা একে যেহেতু গণিতৰ কথা আহি পৰিল জ্যামিতিৰ কথা আহি পৰিল ইয়াত আমাৰ অলপ শর্ত বা নিয়ম কন্ডিশন আমি মানি চলিব লাগিব বুজি পাইছা কটো কৰ সদৃশ নো মেটাৰ তাত আমাৰ একো ক'বলগীয়া নাই এইটোক আমি সদৃশ বুলি কৈছো কোনো কথা নাই এইটো সদৃশ ওকে কিন্তু আমাক যেতিয়া ম্যাথমেটিক্যালি গণিতৰ মতে আমাক খুদিব যে এই দুটা বস্তু সদৃশ হয় নে নহয় বা এটা বস্তু আন এটা বস্তুৰ লগত সদৃশ বুলি কোৱা হ'ব সিমিলাৰ বুলি কোৱা হ'ব তাত কিছুমান কন্ডিশন আছে শর্ত আছে আমি সেইকেইটা অলপ আলোচনা কৰিম তোমালোকে এইখিনিত আমাৰ নলেজত আছে যে ত্ৰিভুজৰ কোণ তিনিটাই থাকে এতেকে এটা ত্ৰিভুজ আন এটা ত্ৰিভুজৰ লগত যেতিয়া আমি তুলনা কৰিম হয় এই কোণৰ জোখটোহে আমি তুলনা কৰিব পাৰোঁ এটা ধৰা এটা 90 ডিগ্ৰী কোণ আঁকিলো এই বাহু দুটাল চাবা এইটো 90 ডিগ্ৰী কৰিলো আৰু এটা কি কৰিলো একদম
মস্ত দীঘল কৈ দি ইমান কৰিলো 90 ডিগ্ৰী আৰু এটা একদম সৰু কৈ দিলো মেথমেটিক্সৰ লেংগুৱেজত হৈছে এই যিটো জোখ এই যিটো 90 ডিগ্ৰী ইয়াতো 90 ইয়াতো 90 ইয়াতো 90 এটা বাহু দুডাল দেখাত কোনটো কিমান বঢ়াই দিলা এইটো যদি বঢ়াই দিয়া একদম ইমানকৈ বঢ়াই দিব পাৰা দেখাত বাহু দুটাহে দীঘল হ'ব কিন্তু কোণৰ জোখটো 90 থাকিব এতে কি কোণৰ জোখৰ আমি তুলনা কৰিব পাৰো এটা ত্ৰিভুজৰ কোণৰ জোখ আন এটা ত্ৰিভুজৰ কোণৰ জোখৰ লগত আমি তুলনা কৰিব পাৰো আৰু এইটো কৰোতে আমি যদি দেখো যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ জোখ আৰু এটা ত্ৰিভুজৰ তিনিটা কোণৰ জোখৰ সমান হৈছে এক্সাম্পল লোৱা যে এটাত আমি পালো 30 ডিগ্ৰী এটা পালো আমি 40 ডিগ্ৰী আৰু এটা পালো আমি 110 ডিগ্ৰী হয় না 70 আৰু 10 180 ডিগ্ৰী ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে আৰু এটা ত্ৰিভুজ যদি আমি পাওঁ আৰু সেই ত্ৰিভুজবোৰৰ আমি জোখ ললে কোন কেইটাৰ দুই জোখ এনেকৈ মিলি যায় তেতিয়া আমি ক'ব লাগিব ত্ৰিভুজ দুটা সদৃশ যদি আমি ধৰি লওঁ যে এইটো ত্ৰিভুজত এইটো 30 ডিগ্ৰী ইয়াত এইটো 30 ডিগ্ৰী ইয়াত এইটো 30 ডিগ্ৰী হ'ব পাৰে আখৰবোৰ তোমালোকে অলপ চাবা কিন্তু দেই ঠিক তেনেকৈ এইটো কোণৰ জোখ এইটো কোণৰ জোখ আৰু এইটো কোণৰ জোখ যদি একে হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ এক নম্বৰ কন্ডিশন দুই নম্বৰ কন্ডিশন হল যে যদি এটা ত্ৰিভুজৰ বাহুবোৰ আৰু এটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ যদি সমানুপাত হয় কথাটো অলপ বুজি লবলা যেনে ধৰা মই ক'ব খুজিছো তোমালোকে মনত ৰাখিবা এইটো হ'ল আমাৰ ক্লাছ 10ৰ দেই মেথছৰ ক্লাছ নতুনকৈ কোনোবা যদি আহিছা তোমালোকে এইটো বুজি পাবা মই ক'ব খুজিছিলো যে ধৰা এইটো এটা ত্ৰিভুজ এইটো আৰু এটা ত্ৰিভুজ এটা অনুৰূপ বাহু এইটো বাহুৰ যদি আমি অনুৰূপ বুলি কৈছো নালাগে আমি অলপ কথাটো বেলেগ কৰি লওঁ বলা অনুৰূপ কথাটো আমি বুজি লওঁ আগতে এটা ত্ৰিভুজ আমি এনেকৈ আঁকিলো আৰু এটা ত্ৰিভুজ এনেকৈ আঁকিছো ইয়াত দুটা ত্ৰিভুজ হল মন কৰিবা যে ইয়াত এইটো হল আটাইতকৈ সৰু বাহু ইয়াত এইটো সৰু বাহু ইয়াত আটাইতকৈ ডাঙৰ বাহু এইটো আটাইতকৈ ডাঙৰ বাহু এতেকে এইটো তৃতীয় বাহু বুলি আমি কলো তিনিটাল দিলো তৃতীয় বাহু মানে এই দুটা ত্ৰিভুজৰ এইটো যদি এক নম্বৰ ত্ৰিভুজ এইটো দুই নম্বৰ ত্ৰিভুজ তেতিয়াহ'লে আমি বুজিব লাগিব যে এক নম্বৰৰ এইটো বাহুৰ অনুৰূপ বাহু এইটো সৰুটোৰ অনুৰূপ বাহু সৰুটোহে হ'ব ডাঙৰ বাহুটোৰ অনুৰূপ বাহুটো ডাঙৰটোহে হ'ব ৰাইট আমি এনেকৈ অনুৰূপ কথাটো বুজিবৰ কাৰণে আমি এইখিনি কথা পাতিলো ঠিক অনুৰূপ কোণ বুলিলে আমি কি বুজি পাম এই দুটা ত্ৰিভুজৰ কথাই আমি কৈ লৈছো যে এইটো কোণ যদি আটাইতকৈ ডাঙৰ হয় চাবা আটাইতকৈ ডাঙৰ বাহুৰ বিপৰীত যিটো কোণ হেতু আটাইতকৈ ডাঙৰে হয় ইয়াত এইটো আটাইতকৈ ডাঙৰ বাহু এতে কি ইয়াৰ বিপৰীত কোণ এইটো এতে কি আমি ক'ব পাৰো যে এই যিটো কোণ আমি পালো এই কোণটো আৰু এইটো অনুৰূপ অংশ ইয়াত একান্তৰ কোণ অনুৰূপ কোণ হিটো এটা বেলেগ বস্তু দেই ইয়াত অনুৰূপ বুলিবলৈ ক'লে কোনটোৰ লগত কোনটো মেচ কৰিব মিল খাব
এতেকে আটাইতকৈ ডাঙৰ বাহুৰ বিপৰীত কোণটো আৰু এটা ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহুৰ বিপৰীত কোণটোক যদি আমি কওঁ তেতিয়া সেই দুটা কোণক অনুৰূপ কোণ বুলি আমি কওঁ বিপৰীত ভাৱে আমি ক'ব পাৰো যে ডাঙৰ কোণৰ বিপৰীত বাহু আমি সেই বাহু দুটা অনুৰূপ বাহু বুলিও কওঁ আমি এটা ছবিত কথাটো বুজি লওঁ বলা আমি এনেকৈ বুজি লৈছো আমি প্ৰথমে কোণৰ কথাটো কৈছো ইয়াত আমি এটা ত্ৰিভুজ আঁকিম এই দুটা ত্ৰিভুজ ধৰি লোৱা এইটো এ বি সি ডি ই এফ ইয়াত এইটো কোণৰ সমান এইটো কোণৰ সমান আৰু এইটোৰ সমান এই ক্ষেত্ৰত আমি ক'ব পাৰো বি আৰু ই এই দুটা অনুৰূপ কোণ সি আৰু এফ এই দুটা অনুৰূপ কোণ এতেকে এ আৰু ডি এই দুটা অনুৰূপ কোণ এটা অনুৰূপ কথাটো তোমালোকে বুজি পাইছা মই বাৰে বাৰে এটা কথা কৈছো দেই যে আমি কিছুমান সমান্তৰাল দুডাল বাহু ৰেখাক আন এটা বাহুৱে যদি বা ৰেখাই যদি ছেদ কৰে তেতিয়া তাত আমি কিছুমান কোণ পাওঁ তাত একান্তৰ কোণ ওলায় অনুৰূপ কোণ ওলায় সেইটো অনুৰূপ আৰু ইয়াৰ অনুৰূপটো অলপ বেলেগ ইয়াত অনুৰূপ মানে ৰূপৰ কথা কোৱা হৈছে চেহেৰা দেখাত কেনেকুৱা এতেকে ইয়াত এইটো কোণক আমি অনুৰূপ বুলি কৈছো একেদৰে বাহুৰো কথা চাবা এতিয়া যে যদি এইটো বাহুৰ সমান জোখৰ হয় সমান নহব পাৰে এইটোৰ বিপৰীত বাহুটো হল এইটো এই দুটা কোণৰ বিপৰীত বাহু এইটো আকৌ এই দুটা কোণ আমি ইকুৱেল বুলি কৈছিলো গতিকে এই দুটাৰ বিপৰীত বাহু এই আৰু এইটোতো আমাৰ তৃতীয় এইটো কোণৰ বিপৰীত বাহুটো তৃতীয়জোৰ বাহু তেতিয়াহলে কি হ'ব জানা এইটোৰ AB by DE is equal to BC by EF is equal to AC by DF এটা একটা কন্ডিশন দুটা ত্রিভুজ সদৃশ হওয়ার একটা শর্ত হল যে দুটা ত্রিভুজৰ যেতিয়া অনুৰূপ বাহুবোৰৰ অনুপাত একে হয় তেতিয়া আমি ত্রিভুজ দুটা সদৃশ হোৱা বুলি কওঁ আৰু কি হৈছে যে এইটোৰ এংগেল A is equal to এংগেল D মন কৰিবা তোমালোকে এংগেল B is equal to এংগেল E আৰু এংগেল C is equal to এংগেল F ইয়াত তিনিটা কোণৰ কথা কোৱা হৈছে এই তিনিটা কোণ ইকুৱেল অৰ্থাৎ এই ক্ষেত্ৰতো ত্ৰিভুজ দুটা সদৃশ এই দুটা কথা আমাৰ মনত যেতিয়া থাকিব আমি ত্ৰিভুজৰ সদৃশতাৰ কিছুমান সমস্যা সমাধান কৰিব পাৰিম ইয়াৰ আগতে আমি এইখিনি জ্ঞানৰ ভিত্তিত আমি এটা উপপাদ্য প্ৰমাণ কৰিবলৈ যাম তোমালোকে পাঠ্যপুথি খুলি লোৱা উপপাদ্য 6.3 পালানে উপপাদ্য 6.3 পালা ওকে এটা চোৱা আমি প্ৰথমতে বুজি লৈছো তাত কোৱা হৈছে যদি ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হয় যদি ত্রিভুজৰ অনুৰূপ কোণবোৰ ত্রিভুজৰ অনুৰূপ কথা যেতিয়া আহি পৰে দুটা ত্রিভুজ অবশ্যই আছে ইয়াত গতিকে ত্রিভুজৰ অনুৰূপ কোণবোৰ যদি সমান হয় তেনেহলে
অনুৰূপ বাহুবোৰ সম অনুপাতত বা সমানুপাতত থাকিব আৰু ত্ৰিভুজ দুটা সদৃশ হ'ব আমি বুজি লৈছো বাৰু প্ৰশ্নটো এবাৰ উপপাদ্যত আমি উপপাদ্যৰ যেটো থিম কি কোৱা হৈছে আমি এই কথাটো প্ৰথমে বুজি লওঁ দেই ধৰা একে আমি আঁকিলো এটা ত্ৰিভুজ এনেকুৱা আমি আৰু এটা ত্ৰিভুজ ললো এনেকুৱা আমি এইটো ত্ৰিভুজৰ নাম দিলো বাৰু ABC এইটো হল আমি DEF নাম দিম DEF ত্ৰিভুজ দুটা মন কৰিবা ইয়াত আমি ধৰি লৈছো যে আমাৰ কোৱেশ্চন কৈছে যদি ত্ৰিভুজৰ অনুৰূপ কোণবোৰৰ যোগ সমান হয় এইটো কোণ অনুৰূপ বুলি ধৰিলো আমি অৰ্থাৎ এংগেল B is equal to angle E আৰু কি এইটো কোণ আৰু এইটো কোণ ইকুৱেল বুলি ধৰিলো আমি অৰ্থাৎ এংগেল C is equal to angle F আৰু এতিয়া এইটোতো থাকিবই এইটো কোণ আৰু এইটো কোণ ইকুৱেল মানে এংগেল A is equal to angle D প্ৰশ্নত এইটো কথা কৈছে যে আমি ধৰি ললো ABC আৰু DEF ত্ৰিভুজ দুটাৰ A কোণটো D কোণৰ সমান B কোণটো E কোণৰ সমান আৰু C কোণটো D কোণৰ সমান তেতিয়াহলে কৈছে চাবা ইয়াত আমি এইটো কোণৰ এই B কোণৰ বিপৰীত বাহুটো এইটো AC আৰু ইয়াত এই B কোণটো এইটোৰ সমান ইয়াৰ বিপৰীত বাহুটো DF ঠিক অৰ্থাৎ অনুৰূপ বাহুবোৰ আমি পাই গলো যদি এইটোৰ অনুৰূপ বাহু এইটো হয় এইটো যদি এইটোৰ অনুৰূপ বাহু হয় এইটো যদি এইটোৰ অনুৰূপ বাহু হয় তেতিয়াহলে আমাৰ প্ৰমাণ কৰিব লাগিব যে AB by DE is equal to AC by DF is equal to BC by EF বিষয়বস্তুটো প্ৰথম বুজি লোৱা আমি এইখিনি অকল আমাৰ উপপাদ্যটো কি কৈছে যে দুটা ত্ৰিভুজৰ যদি কোণবোৰ ইকুৱেল হয় এইটো কোণ ইয়াত ত্ৰিভুজ ABC DEF ৰ কথা কলো আমি আৰু তাত আমি ধৰি ললো এই B কোণ E কোণৰ সমান C F ৰ সমান আৰু A D ৰ সমান তেতিয়াহলে এইটো কন্ডিশন আমি পাম AB by DE is equal to AC by DF is equal to BC by EF দে আমি প্ৰমাণটো কৰিম নতুনকৈ কোনোবাই যদি চাই আছা তেতিয়াহলে এইটো গম পাবা এইটো ক্লাস 10 ৰ গণিতৰ ক্লাস চলিছে জিঅমেট্ৰিৰ ওপৰত আমি অধ্যায় 6 ৰ ক্লাস কৰিছো ছবিবোৰ দেই কেতিয়াবা তোমালোকে দেখিবা এটা দুটা আখৰ কেতিয়াবা আখৰত অলপ প্ৰবলেম হয় এইটো সিস্টেমৰ কাৰণে হয় কেতিয়াবা গতিকে তোমালোকে কিন্তু অলপ মনোযোগ দিহে চাবা আৰু মোৰ কথাটো লগে লগে তোমালোকে নোট কৰাৰ যত্নটো কৰিবা ৰাইট গতিকে আমি উপপাদ্য প্ৰমাণৰ ফালে আগবাঢ়িলো অলপ সৰুকৈ মই লিখিম কি তোমালোকে লিখি লবা ধৰা আমি ত্ৰিভুজটো আঁকিলো তো পিছলি যায় এইটো এটা ত্ৰিভুজ আঁকিলো এইটো আৰু এটা ত্ৰিভুজ আমি নাম দিছিলো এইটো A B C D E F আমি এতিয়া এই দুটা ত্ৰিভুজৰ ধৰি লোৱা
ত্রিভুজ ABC আৰু ত্রিভুজ DEF অৰ ক্ষেত্ৰত আমি ইমান লিখিব নাযাওঁ এই ইয়াৰ পৰা আমি পাম ত্রিভুজৰ angle A is equal to angle D, angle B is equal to angle E, and angle C is equal to angle F. আমি প্রমাণ কৰিব লাগিব প্রমাণ কৰিব লাগে যে কি প্রমাণ কৰিম আমি প্রমাণ কৰি হেতুৰ পৰা ধৰি আহো DE by AB is equal to DF by AC is equal to EF by BC. এটা আমি প্রমাণ কৰিব লাগে এতিয়া প্ৰমাণটোৰ কাৰণে আমি চাবা এইটো দেখা দেখি কৈ এই DEF এই ত্রিভুজটো ডাঙৰ আমি কি কৰিলো আৰু এইটো বাহু এইটো অনুৰূপ বাহু 100% অনুৰূপ বাহু কাৰণ C কোণৰ বিপৰীত বাহুটো AB F ৰ বিপৰীত বাহুটো DE এতেকে অনুৰূপ কোণৰ বিপৰীত বাহুৰ অনুৰূপ হয় আমি কি কৰিলো এই AB ৰ যিখিনি জোখ এই AB ৰ সমান জোখত আমি এই DE অংশত আমি এটা বিন্দু ললো এক কথাত ক'ব খুজিছো এই AB যিটো জোখ AB ৰ জোখত আমি ইয়াত এই DF জোখ কাটি ললো DP একেদৰে আমি এই AC যিমান জোখ এই AC বাহুটো সমান জোখত ইয়াত আমি আৰু এটা অংশ কাটি ললো এটো ধৰা PQ নাম দিলো আমি এটো Q আমি যদি এটা P আৰু Q টো আমি যদি লগাই দিওঁ তেতিয়াহলে এই দুটা ত্রিভুজ মন কৰিবা এতিয়া ত্রিভুজ ABC এইটো যদি 1 নম্বৰ কৈছো এটো 2 নম্বৰ কৈছো এই দুটা ত্রিভুজত আমি কি পাম AB is equal to DP হবই হব কাৰণ আমি আঁকিলৈ তেনেকৈ নহয় এইটো অংশ আমি সমান কৰি কাটিলো ঠিক AC is equal to DQ এইটো হব অঙ্কন মতে আৰু তো এই দুটা বাহুটো সমান হবই এই ক্ষেত্ৰত কি হব তেতিয়াহলে আমি কি পাম যে এই বাহুটো ইকুৱেল এইটো বাহু ইকুৱেল তৃতীয় জোড় বাহুটো সমান হবই লাগিব অৰ্থাৎ BC is equal to PQ হবই লাগিব এতেকে বাহু সেই শর্ত মতে এই ত্রিভুজ ABC আৰু DEF সৰ্বাঙ্গ সম দেই আমি লিখিলো বাৰু ইয়াত DE ৰ পৰা DP is equal to D দিলো একেলগে আমি DP is equal to AB অংশ কাটি লোৱা হল পালা বুজি
একেদৰে এতিয়া কি কৰিম আমি এই DF ৰ পৰা আগতে DE আছিল DF ৰ পৰা DQ is equal to AC বাহুৰ সমান ললো আমি AC ৰ অংশ কাটি লোৱা হ'ল PQ সংযুক্ত কৰা হ'ল সংযুক্ত কৰা হ'ল এতিয়া কি হ'ব গতিকে আমি কি পালো AB is equal to DP AC is equal to DQ এটো পালো আমি এই কোণটো আৰু এই কোণটো এটো এটা সাধাৰণ কোণ আমি আগতে ধৰি থৈছো এই দুটা এই তিনিটা কোণ অনুৰূপ আৰু ইকুৱেল বুলি এটা আৰু এটা কথা লিখি দিছো আমি AB DP AC DQ BC EF BC is equal to EF তৃতীয় জোড় বাহু এটাকে কি হ'ব এতিয়া আমি কি পাম ত্রিভুজ ABC আৰু ত্রিভুজ DPQ সৰ্বাংগসম হ'বই SSA আমি বাহু 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 যেটো শর্ত আছিল বা সূত্র সেই মতে আমি কি পালো ত্রিভুজ ABC মন কৰিবা এইটো বাহুৰ কথা হৈছে এইটো ত্রিভুজ আৰু ইয়াত এইটো ত্রিভুজ এই দুটা ত্রিভুজ এটাৰ লগত আনটো মিলি যাব সৰ্বাংগসম এতেকে কি হ'ব যদি হয় আমি তো ধৰি লৈছিল যে এইটো কোণ আৰু এইটো কোণ ইকুৱেল বুলি এতিয়া এই কোণটো আৰু এইটো যদি আমি যদি সৰ্বাংগসম হয় তাহলে এই কোণটো আৰু এই কোণটো সমান হ'ব B আৰু P এই দুটা কোণ সমান হ'ব এতেকে আমি লিখিলো therefore angle B is equal to angle E is equal to angle মই P বুলি লিখি দিলো এই P টো মন কৰিব লাগে দে এই angle এইটো P মই এইটো কোণৰ কথা কৈছো এটা এই দুটা কোণ যদি আমি P আৰু E কোণৰ কথা পাতিম তাত দেখা দেখি এই দুটা অনুৰূপ কোণ আমি দেখা পাইছো অনুৰূপ কোণ কাক বোলে যে দুটা সমান্তৰাল ৰেখাক আন এটা ৰেখাই যদি ছেদ কৰে তেতিয়ালে ছেদক আৰু সমান্তৰালৰ একে দিশত থকা কোণবোৰক অনুৰূপ কোণ বোলে দুটা সমান্তৰাল সৰলৰেখাক এটা ছেদকে ছেদ কৰিলে ছেদক আৰু সমান্তৰালৰ একে দিশত থকা কোণবোৰক অনুৰূপ কোণ বোলে এইটো এটা এস্টাবলিশ এটা সত্য কথা আমি এতে উলটাকৈ ক'ব পাৰো যে যদি দুটা কোণ অনুৰূপ হয় তেতিয়ালে অনুৰূপ কোণ দুটাৰ লগত সংলগ্ন ৰেখা দুডাল সমান্তৰাল হ'ব অৰ্থাৎ এইটো কনসেপ্টত চাবা এই বি কোণ ই কোণৰ সমান তোমাৰ আগৰ পৰা আছে ই কোণটো আকৌ পি কোণৰ সমান এতেকে এই PQ আৰু EF এই বাহু এই দুটা ৰেখা সমান্তৰাল ইমপ্লাই বুলি মই দিলো PQ সমান্তৰাল EF ৰাইট এইখিনি তোমালোক অলপ উঠাই লোৱা মই অলপ সৰু সৰু কিবা অলপ কথা পাতি থাকিম মই মুছিম দেই এইখিনি তোমালোকে অলপ উঠাই লোৱা আখৰ বুজি পাইছানে নাই
মই পঢ়ি গৈছো এবাৰ তোমালোকে চাবা এইটো প্ৰমাণ কৰিব লাগে যে এইটো লাইন কৈছো প্ৰমাণ কৰিব লাগে যে ইয়াত কমা এটা দিব পাৰা DE by AB is equal to DF by AC is equal to EF by এইটো BC DE ৰ পৰা এইটো ৰেখা এইটো DE ৰ পৰা DP অংশ আমি কাটি লব এই DP টো কিমান হ'ব এই AB ৰ সমান জোখৰ অংশ আমি কাটি লোৱা হল এইটো কাটি লোৱা ব্ৰেকেট নহয় দে কাটি লোৱা হল একেদৰে DF ৰ পৰা DQ অংশ কাটি লোৱা হল P আৰু Q এই দুটা আমি যুক্ত কৰিলো গতিকে আমি এই দুটা ত্ৰিভুজক আমি সৰ্বাংগ সম পালো SSA বা বাহু 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 স্বীকাৰ্য অনুসৰি এতেকে এংগেল B is equal to এংগেল E is equal to এংগেল P ইয়াত এটা কাৰণ যে দি দিছো কাৰণটো দিয়া কাৰণ E এই কোণ E আৰু কোণ P অনুৰূপ এইখিনি হল তোমালোকৰ উঠাইবা মই মুছিম কিন্তু দেই বস্তুটো আকৌ আঁকিব লাগিব মই এটা আঁকিম কিন্তু তোমালোকে আঁকিব নালাগে মই আৰু একবাৰ আঁকি দিছো তোমালোকে খালি চাই থাকিবা ড্ৰয়িংটো এনেকৈ আছিল A B C D E F এইটো আছিল P আৰু এইটো Q এতিয়া থেলছৰ উপপাদ্যটো মনত পেলাবা দেই থেলছৰ উপপাদ্যত কি আছিল যে ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ অকা ৰেখাই আন বাহু দুটাক সমান অনুপাতত বিভক্ত কৰে এইটো থেলছৰ উপপাদ্য আছিল হয়নে মৌলিক সমানুপাতি উপপাদ্য প্ৰথম তাৰ পিছত ইয়াৰ এটা বিপৰীত উপপাদ্য আছে সেই বিপৰীত উপপাদ্যটোত কোৱা হৈছিল যে যদি এই বাহু দুটা সমান্তৰাল হয় তেতিয়ালে ইহতে মানে যদি সমানুপাতত বিভক্ত কৰে তেতিয়া এটা বাহু আনটোৰ সমান্তৰাল হ'ব ইয়াত আমাৰ কি পালো এই PQ আৰু EF সমান্তৰাল পাইছো নে নাই যদি পালো তেতিয়ালে আমি কি পাম এই EP অংশ অনুপাত DP অংশ আমি লিখিম তেতিয়ালে থেলছৰ উপপাদ্য মতে কি পাম আমি EP এইটো অংশ by DP is equal to FQ by DQ is equal to হব সেইটো নিদিলে হব নালাগে আমাৰ দৰকাৰ নাই পাই গলো আমি এইবাৰ তোমালোকে এটা কথা মন কৰিবা অনুপাতৰ উপপাদ্যৰ কথা কৈছিল যে আমি অনুপাতত কিছুমান ধৰ্ম আছে দুটা অনুপাত যদি সমান হয় আমি দুইফালে এক যোগ কৰিব পাৰো বিয়োগ কৰিব পাৰো অৰ্থাৎ যোগ প্ৰক্ৰিয়া ভাগ প্ৰক্ৰিয়া যোগ ভাগ প্ৰক্ৰিয়া ইত্যাদি আছে আমি এতিয়া অলপ ব্ৰেইনত লৈ অহা কথাবোৰ বলা আমি ছবি দুটা চাইছো ইমপ্লাই এই যেটো EP চাবাদে EP লগত আমি যদি এই DP টো যোগ কৰি দিব পাৰো তেতে হলে কিন্তু আমি DE এই গোটেই বাহুটো পাই যাম আমাৰ এটা প্ৰশ্ন
একেলেথাৰি মই অংকটো কৰি ওলাই গুচি যাব পাৰো কিন্তু আমাৰ কনসেপ্টটো আহিব লাগিব যে এইখিনিতো আমি কৰিলো EP by DP is equal to FQ by DQ এইখিনি আমি কৰিলো এতিয়া কি এতিয়া কৰিব লাগিব কি আমাক কৈছিল নহয় যে AB by DE বা D by A is equal to DF by AC এটো আমাক প্ৰমাণ কৰিব লাগিব ইয়াত গোটেই বাহুটো আনিব লাগিব তো যদি আমি EP ৰ লগত এইখিনিত চাবা এই EP ৰ লগত যদি মই DP যুক্ত কৰি দিব পাৰো যোগ দিব পাৰো তেতিয়াহলে আমি DE এই সম্পূৰ্ণ বাহুটো পাই যাম কিন্তু এটো কৰিম কেনেকৈ yes অনুপাতৰ যোগ ধৰ্ম যেটো এইটো কম্পোনেন্ট বুলি কয় তোমালোকৰ অলপ প্ৰবলেম হ'ব নেকি আমি এটা কাম কৰো দুইফালে এক যোগ কৰি দিম দেই ধৰা EP by DP মই ইয়াত এক যোগ কৰি দিলো গতিকে ইয়াত FQ by DQ plus 1 উভয় ফালে আমি এক যোগ কৰিব পাৰো অংকটো অলপ দীঘলীয়া হৈ গল গতিকে তলত DP থাকিব ওপৰত থাকিব EP plus DP হবনে নাই DP টো হল is equal to ইয়াত থাকিল আমাৰ তলত DQ থাকিল ওপৰত FQ plus DQ right প্রবলেম নাই কো দুইফালে আমি এক যোগ কৰি দিছিলো তাৰ পিছত সাধাৰণ ভগ্নাংশৰ প্ৰচেছটো ললো এইবাৰ তেতিয়ালে কি পালো তলতটো DP থাকিলে বাৰু ওপৰত চাবা EP আৰু DP যোগ কৰি আমি কি পাম DE হল is equal to ইয়াত তলত DQ থাকক বাৰু ইফালে FQ এইটো অংশ এই FQ অংশটো আৰু DQ অংশটো আমি যোগ কৰিলে আমি DF এই গোটেইটো পাই যাম এটো DF হল ইমপ্লাই ইয়াত চাবা এই DP যেটো অংশ আমি এটো AB বুলি কাটি লৈছিলো নে নাই প্ৰথমতে এটো আমি লৈছিলো কিন্তু DP is equal to AB গতিকে মই কি কৰিম এবাৰ DP নিলিখি মই AB লিখি দিম আৰু ওপৰত DE থাকিল is equal to DQ এই যেটো DQ এইটো অংশ আকৌ AC ৰ সমান আমি এনেকৈ লৈছিলো ইয়াত আমি AC লিখিম আৰু DF টো থাকিল হলনে আমাক এইটোই প্ৰমাণ কৰিবলৈ দিছিল অৰ্থাৎ এই দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত আছে আমি পাই গলো মই এটা ৰিকেপ কৰিম বস্তুটো ৰিকেপ কৰিম মুঠতে কি হৈছে দুটা ত্ৰিভুজৰ কোণবোৰ যদি ইকুৱেল জোখৰ হয় তেতিয়াহলে ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতত থাকিব আৰু সেই কাৰণে ত্ৰিভুজ দুটা কিন্তু সদৃশ হ'ব ইয়াত আমি এটা নোট ল'ব পাৰো নোটটো হৈছে এনেকুৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF এই দুটা কিন্তু সদৃশ দেই মনত ৰাখিবা যদি এইটো সম্ভৱ হৈছে বাহু দুটা অনুৰূপ বাহু দুটাৰ অনুপাত যদি সমান হৈছে তেতিয়াহলে এই ত্ৰিভুজ দুটা সদৃশ হ'ব লাগিব ৰাইট আমি নেক্সট আমি এটা অংক কৰিবলৈ যত্ন কৰিম তোমালোকক মই এটা জাস্ট এটা আইডিয়া দিছো আইডিয়া দি মই যে অংকটো মই কৰি নিদু তোমালোকে অংকটো যত্ন কৰিবা তোমালোক 6.3 এক্সাম্পলত যোৱা এক্সাৰসাইজ 6.3 কোৱেশ্চন নম্বৰ 3 লোৱা মই খালি হিন্টটো দিম দে মুছিলো
কোৱেশ্চনটোত কৈছে চাবা তোমালোকে মন কৰিবা এবিসিডি এটা ট্ৰাপিজিয়াম বুলি কৈছে এবিসি এটা ট্ৰাপিজিয়াম মই ছবিটো একেলগে আঁকিয়ে লৈছো এবিসি ট্ৰাপিজিয়াম অৰ্থাৎ কৈছে এ বি সি ডি এটা ট্ৰাপিজিয়াম এই ট্ৰাপিজিয়ামটোৰ এবি হৈছে ডিসিৰ সমান্তৰাল আৰু এবি ইজ ইকুয়াল টু টুৱাইজ ডিসি ইয়াত এই এটা কৰ্ণ আৰু এইটো আৰু এটা কৰ্ণ এই দুটা কৰ্ণ ও বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰিবলৈ দিছে এও বাই প্ৰমাণ কৰিব লাগে কি এও বাই CO is equal to BO by DO. Very easy. তোমালোকে মন কৰিবা এইটো AB আৰু DC সমান্তৰাল বুলি কৈছে যদি এটা AC হল ছেদক এটাকে এইটো কোণ আৰু এইটো কোণ সমান এংগেল A is equal to এংগেল C আকৌ কি কৈছে যে এইটো আৰু এইটো সমান্তৰাল এবাৰ বিডি ছেদক যদি বিডি ছেদক হয় তেতিয়াহলে এইটো কোণ মই দুডাল মাৰিলো ইয়াত ৰেখা এই দুটা কোণ অৰ্থাৎ এংগেল বি ইজ ইকুয়াল টু এংগেল ডি আৰু এই দুটা কোণ বিপৰীত কোণ ইকুয়াল হবই এংগেল DOC AOB বুলি দিলো AOB is equal to angle DOC এতেকে এই দুটা ত্রিভুজ DOC আৰু ত্রিভুজ AOB এই দুটা সদৃশ এতেকে সদৃশ কোণৰ বিপৰীত বাহুবোৰ সদৃশ হয় বা অনুৰূপ বুলি কওঁ আমি যেটো এই ক্ষেত্ৰত যেহেতু আমি এইটো পাই গলো এতেকে আমি ক'ব পাৰো চাবা বিৰ অপোজিট হৈছে AO এই বিৰ জোখলৈটো ডি কোণটো তাৰ অপোজিট হৈছে CO AO বাই CO পালো আমি একেদৰে এইটো কোণ এৰ বিপৰীত কোণটো হৈছে BO আৰু এইটো কোণৰ সমান এইটো C আছে তাক দিও প্ৰমাণটো দেখোন হলি তোমালোকে অলপ মিলাই লৈ বস্তুটো ট্ৰাই কৰিবা ফাইন এই কোৱেশ্চনটো তোমালোকৰ হল এক্সাৰসাইজ 6.3 আৰু কোৱেশ্চন নাম্বাৰ 3 আমাৰ ছাত্ৰ-ছাত্ৰী হল তোমালোকে এটা কথা মন কৰিবা দেই যে আমাৰ অংক কৰোতে কেতিয়াবা খুব পাক লাগিলে মন নেযায় বুজিব নোৱাৰো সদায় মনত ৰাখিবা যে তোমাৰ যেটো প্ৰশ্ন নিজৰ ভাষাত বুজি লবা গণিতৰ ভাষাটো টানি সুচৰাই তুমি নিজৰ ভাষালৈ লৈ আহা কেনেকৈ বুজিবা কথা প্ৰথমে বুজি লোৱা তাৰ পিছত স্যাৰ বা কিতাপে কি কৈছে সেই কথাটো আঙুলি একদম হেঁচি ধৰি ছবিটো পেনডাল পেন্সিলডাল ঘুৰাই এটা তোমালোকৰ ধাৰণা আহি যাব এটা তোমালোকৰ নোৱাৰা প্ৰশ্ন নুঠে গোটেইখিনি তোমালোকে খুব ভাল কৰিবা লকডাউনত যিবোৰ নিয়ম আছে নিয়মবোৰ মানি চলিবা স্কুল যদি কেতিয়াবা খুলিও দিয়ে হঠাৎ খুলিব পাৰে কিন্তু তোমালোকে এজনৰ পৰা আনজনলৈ যিটো ডিসটেন্স এইটো কিন্তু মনত ৰাখিবা দেই বজাই ৰাখিবা মাস্ক পিন্ধিবা হাত চাফা ৰাখিবা দেই তোমালোকৰ সব ভাল হওক আজিলৈ সামৰিলো টাটা